নমস্কাৰ বন্ধুসকল, সকলোৱে শুভ সন্ধিয়া জনালোঁ। আৰু আজি মই বনাব গৈ আছোঁ গাজৰৰ হালোৱা। আৰু গাজৰৰ হালোৱাৰ বাবে মই 1 কেজি গাজৰ কুটি লৈছোঁ, কাৰণ ঘৰৰ সকলোৰে কাৰণে বনাইছোঁ। আৰু তাত 1 লিটাৰ গাখীৰ, কেইচামুচমান ঘি, সোৱাদ অনুসৰি চেনি, পাউডাৰ গাখীৰ, ইলাচি গুড়ি আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ। ড্ৰাই ফ্ৰুটছত খিচমিচ, কাজু আৰু আলমণ্ড লৈছোঁ। আৰু প্ৰথমতে পাত্ৰটো গেছত বহাই এনেদৰে ঘিখিনি গৰম কৰি লৈছোঁ। আৰু ঘিখিনি গৰম হোৱাৰ পিছতে গাজৰখিনি দি ভাজি লৈছোঁ। 10-15 মিনিটমান ভজাৰ পিছত চেনি দিছোঁ, চেনি মিহলি কৰি দিছোঁ। আৰু তাৰপিছত ইলাচি গুড়ি দিছোঁ। আৰু ইলাচি গুড়িখিনি দিয়াৰ পিছত আৰু 10 মিনিটমান ভাজি লৈছোঁ। ভালদৰে ভজা হোৱাৰ পিছত গাখীৰ দিছোঁ। আৰু গাখীৰখিনি যেতিয়া গৰম হৈছে, তেতিয়া গাখীৰত গাজৰখিনি সিজি গৈছে আৰু লাহে লাহে টান মাৰিব লৈছে। আৰু টান মাৰিব লওঁতে পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰ দিলে ভাল হয়, আৰু পাউডাৰ গাখীৰ দিলে ইয়াৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়। তাৰপিছত হোৱাৰ আগে আগে, নমোৱাৰ আগে আগে মই তাত 2 চামুচ ঘি দিছোঁ। আৰু অলপ সময় পিছতে এইটো খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। আৰু মই ইয়াক টেষ্ট কৰিলোঁ, বহুত ধুনীয়া হৈছে। আজিলৈ ইমানে, পুনৰ লগ